এই মুহূর্তে লৈ আহিছে অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 14 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ফেসবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে আহি গল ডাঙৰ খবৰ ডিলিট কৰা হল 7 লাখ ফেসবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট মেটাৰ বিগ একশন কোনে কোনে ফেসবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব পাৰিব কোনে কোনে নোৱাৰিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ' বদৰুদ্দিন আজমলে দিয়া 1 লাখ টাকা ঘুরাই দিলে ইমরান শাহে মোক এই ধন না লাগে 1 লাখ টাকা লই আপনি বানাকান্তক সহায় করক বদরুদ্দিন আজমলক আহ্বান ইমরান শাহর ইপিনে মক্কা মদিনার যাত্রার সকল খরচ বহন করিব আজমলে লগতে অসম তথা ভারতবর্ষের বিভিন্ন প্রান্তের পৰা যোগত করা হয়েছে কেইবাটাও গুরুত্বপূর্ণ খবর গতিকে এনেবৰ খবর নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ না পাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ডিলিট কৰা হল 7 লাখ ফেসবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট মেটার বিগ একশন সোশ্যাল মিডিয়ার একাউন্টক লৈ কঠোর হয়েছে মেটা 16 বছর বয়সৰ তলৰ সোশ্যাল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে একশন এফালৰ পৰা আঁতৰাই পেলোৱা হৈছে একাউন্ট 16 বছৰ বয়সৰ তলৰ কিশোৰ কিশোৰীৰ বাবে নিষিদ্ধ ফেসবুক ইনষ্টাগ্ৰাম এতিয়ালৈ ইনষ্টাগ্ৰামত বন্ধ কৰা হল 4,62,000 একাউন্ট ফেসবুকত বন্ধ কৰা হল 2,92,000 একাউন্ট এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এর জৰিয়তে একাউণ্টবোৰ চিনাক্ত কৰা হৈছে বৰ্তমান অষ্ট্ৰেলিয়াত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মেটাই পৰ্যায়ক্ৰমে বিশ্বত আন দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমগ্ৰ বিশ্বত দৃষ্টি নিষিদ্ধ মেটাৰ ওপৰত ডিলিট কৰা হল 7 লাখ ফেসবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট মেটাই লৈছে বিগ একশন তার পিছত জানাইছে আমার দ্বিতীয় খবর খুবই গুরুত্বপূর্ণ খবর লগতে রাজ্যের কোটি কোটি জনসাধারণ ভাবে লৈ আহিছো ডাঙৰ খবর পদ্মশ্রী কথাশিল্পী ইমরান শাহর মহানুভবতা বদরুদ্দিন আজমলে দিয়া 1 লাখ টাকা ঘুরাই দিলে ইমরান শাহে আজমলের ধন নললে ইমরান শাহে বান সাহায্যৰ নামত ঘুরাই দিলে 1 লাখ টাকা ইমরান শাহে এই 1 লাখ টাকারে বানাকান্তক সহায় কৰিব বদরুদ্দিন আজমলক আহ্বান ইমরান শাহর ইপিনে মক্কা মদিনার যাত্রাত সকল খরচ বহন করিব বদরুদ্দিন আজমলে ইমরান শাহক মক্কালৈ যোৱাৰ বাবে অনুৰোধ জনাইছে বদরুদ্দিন আজমলে ইমরান শাহৰ প্ৰতিশ্ৰুতি মক্কালৈ যাম পদ্মশ্রী কথাশিল্পী ইমরান শাহৰ ইনে মহানুভবতা দেখি সমগ্ৰ দেশৰ ৰাইজে জনাইছে ধন্যবাদ আপুনি জনাব কমেন্টত আপোনাৰ মতামত তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ না পাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'